বাগজাপ ৰাস মন্দিৰৰ গাতে লাগি থকা এই জিৰণি চৰাটো আজিৰ পৰা উকা হ'ল। কিয় উকা হ'ল সেই কথাটো জানিবৰ বাবে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। জানে মোক জানে নমস্কাৰ। আজি ৰদালি দৰ্শন ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকক স্বাগতম জনাই লৈছোঁ। বহুদিন বিৰতিৰ পিছত এটা নতুন কাম হাতত লৈছোঁ। আমি ইতিমধ্যে গাড়ী এখন লৈ আহিছোঁ আৰু এগৰাকী মহিলা বয়স প্ৰায় 40 বছৰমান হৈছে। তেওঁক আমি এটা ট্ৰিটমেণ্টৰ কাৰণে নিবলৈ ওলাইছোঁ আৰু তেওঁ অকণমান মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু সেইবাবে তেওঁ ট্ৰিটমেণ্টৰ কাৰণে এনেদৰে আমি ডাক্তৰৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। এয়া গাড়ী আমি ৰেডি কৰিছোঁ। ঈশ্বৰে কি কৰে নাজানো, আশা কৰিছোঁ ভগৱন্তই তাইক ভাল কৰিব। ইতিমধ্যে আমি দেখুৱাম ক'লৈ নিছোঁ, কেনেকৈ লৈ যাম, এই কথাখিনি আপোনালোকে পৰৱৰ্তী সময়ত গম পাব। এয়া আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। এইফালে এয়া ভাইটি, তাৰপিছতে সেয়া চিটত বহি আছে ৰোগীগৰাকী আৰু লগত ল'ৰা আহিছে। আমি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছোঁ, যাব পাৰোঁ এতিয়া আমি। এয়া আমি আহি আল্টিমেটলি পাই গ'লোহি। এয়া আমি তোমাৰ তাত আছে ন কল্পনাৰ হেৰিখন নামটো ৰেজিষ্টাৰ কৰা হ'লনে? কল্পনা যাওকচোন। হেল্ল' এইগৰাকী বাইদেউ, যিগৰাকী বাইদেৱে বহুত সহায় কৰিছে। বাইদেউ এইফালে চাওক অকণমান, ইফালে এন্ধাৰ হৈছে। আমাৰ নামটো কওক। ৰীমা ডেকা। মই যোগাযোগ কৰিছিলোঁ বাৰু, বা আপুনিও যোগাযোগ কৰিলে। কেনেদৰে হেৰিবোৰ কৰি থাকে আপোনালোকে অকণমান কৈ দিয়কচোন। আমি আচলতে যোৱা 5 বছৰ ধৰি ভূৰবান্ধা ব্লকত মেণ্টেল হেল্থৰ ওপৰত কাম কৰি আছিলোঁ। তাৰে আমি ভূৰবান্ধা ব্লকত যিমান পঞ্চায়ত আছিলে আমি 10জন ফিল্ড ৱৰ্কাৰ আছোঁ। আমি 10টা জিপি চাই আছিলোঁ। এতিয়া আমাৰ ৰিচেণ্ট ভূৰবান্ধা ব্লকত যিহেতু তেনেকুৱা মেণ্টেল পেচেণ্ট নাই বুলি ক'ব পাৰি আৰু আমি যিমানখিনি আছে আমি অলৰেডি এনৰল কৰিলোঁ আৰু নতুনকৈ হ'লেতো তেতিয়া হ'ব পাৰে। তেতিয়া আমি আকৌ সেইখিনি মানে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিম আৰু যিখিনি পোৱা আছে সেইখিনি আমাৰ ইয়াতে ট্ৰিটমেণ্ট ব্যৱস্থা হৈ আছে। আৰু এতিয়া আমাৰ ৰিচেণ্ট মায়ং ব্লক দিছে। মায়ং ব্লকৰে মানে চবকে পঞ্চায়ত ভগাইছে, তাৰে বাগজা পঞ্চায়তো মোৰ কৰিছে। তেনেকৈ আমি যাওঁতে গম পালোঁ, মানে একচুৱেলি মোৰ লগৰ কলিকেও জনাইছে, আপোনাৰ কথা গম পালোঁ। মই আহিছিলোঁ নিজে। তেনেকৈ গম পালোঁ যে তেনেকৈ এগৰাকী বাইদেউ মানে আছে, তেনেকৈ থাকে। তো বেয়া লাগিলে, যিহেতু কোনো নাই বুলি আমি প্ৰথমতে শুনিছিলোঁ কেয়াৰটেকাৰ। সেইটো কাৰণে আমি কণ্টেক্ট কৰি আমি গ'লোঁ। পৰহি গৈ তেখেতক চালোঁ। চাই মানে আজি অপিডিলৈ মাতি দিছোঁ। তেখেতক মেডিচিন দিছে, ছাৰে ডায়েগন'জ কৰিছে F20 চিজ'ফ্ৰেনিয়া বুলি কয়, মেণ্টেল ইলনেছ হয়। এতিয়া তেখেতৰ যিহেতু মানে কি আমাৰ ইয়াতে ৰিহাব চেণ্টাৰ আছে, ফিমেল ৰিহাব চেণ্টাৰ, তেখেতক আমাৰ ইয়াতে 2 দিনমানৰ কাৰণে ৰখা হৈছে। ঠিক আছে, ভাল লাগিল বাৰু। আৰু এটা কথা, হেৰি ট্ৰিটমেণ্টবোৰ ফ্ৰীকৈ হয়? হয়, আমাৰ ইয়াত মেডিচিন ফ্ৰীকৈ দিয়ে, সম্পূৰ্ণ মেডিচিন ফ্ৰী, সম্পূৰ্ণ ট্ৰিটমেণ্ট ফ্ৰী হয়। ঠিক আছে, ধন্যবাদ আপোনাক। আৰু কোনোবা যদি তেনেকুৱা বাগজা নিশ্চয় আমিও লাগি থাকোঁ। অকল আমাৰ একচুৱেলি মেণ্টেল ইল বুলি নহয়, আমাৰ এপিলেপচি যিটো চিজাৰ মানে মৃগী বেমাৰ বুলি কয় সেইবোৰো হয়। কি কি বিষয়ত হয় এইটো কৈ দিয়ক আপুনি। হয়, আৰু আপোনাৰ কি হয়, যিখিনি ইণ্টেলেকচুৱেল ডিজেবল বুলি কয়, যিখিনি মানে 14 বছৰ তলৰ বাচ্চা, যিখিনি বুদ্ধিৰ বিকাশ নহয়, সেইখিনি আমাৰ ইয়াতে ফ্ৰী থেৰাপি হওক প্ৰতি সোমবাৰ আৰু। ঠিক আছে, ধন্যবাদ।
এয়া আমি আচলতে কল্পনা ডেকাক এই ৰিহাব চেণ্টাৰতে থ'বলৈ ব্যৱস্থা কৰিছোঁ আৰু তেখেত হৈছে এই চেণ্টাৰটোৰে এগৰাকী ব্যক্তি। কেনেকুৱা আপোনালোকে কিমান ৰোগী ৰাখিছে ইয়াত এতিয়া? বৰ্তমান আমাৰ ৩-৪জনৰ ওপৰত আছে। এতিয়া যথেষ্ট আমি ইয়াৰ আগতো যথেষ্টখিনি আমি ৰোগী নকৰি আৰোগ্য কৰিছোঁ আৰু যথেষ্ট ভাল লাগিছে। আপোনালোকৰ সমাজসেৱা হিচাপে যি তেওঁলোকক লৈ আহিছে, লৈ অহাৰ কাৰণে আমি যথেষ্ট সুখী। আজিৰ যুগতো যে এনেকুৱা মানুহ আছে, খুব সঁচাকৈ এনেকুৱা ধৰণৰ আজিৰ যুগত মানুহ পাবলৈ বহুত টান হয়। এতিয়া আপোনালোকে যে সমাজৰ হকে ইমানখিনি কৰিছে, তাৰ কাৰণে আমি অশেষ ধন্যবাদ আপোনালোকলৈ এনেকৈ দিছে। কিন্তু আপোনালোকলৈ এটা অনুৰোধ, মাজে মাজে এবাৰ আহিব, নিশ্চয় নিশ্চয় আমাৰ যাব। আমি সেই ধৰণে ৰাখিছোঁ, হয় আমি কেনেকুৱা ধৰণৰ উন্নত কৰাইছোঁ সেইটো কাৰণে। ঠিক আছে, আপোনাৰ নামটো নক'লে? মহিলা ব্যক্তিয়ে CMSP কমিউনিটি মেণ্টেল হেল্থ প্ৰজেক্টৰ CSW। ঠিক আছে, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এনেদৰে কল্পনাক থৈ যাম ইয়াতে। আমাৰ অনুষ্ঠানত কোষাধ্যক্ষ আহি পালেহি, ভাইটি আহি দেৰিকৈ আহিছে যদিও আমি এটা সৰুকৈ হ'লেও অকণমান মানৱ সেৱা কৰিবলৈ আগবাঢ়িছোঁ। কেনেকুৱা অনুভৱ হৈছে আজি? বহুত ভাল। আচলতে মানুহে মানুহৰ বাবে, আমি যদি মানুহে মানুহৰ কথা নাভাবোঁ, আন নাভাবিব। আৰু পৃথিৱীত যদিও মানুহে কয় বৰ্তমান যি বস্তুবাদী সমাজ চিন্তাধাৰা, আচলতে বস্তুবাদী সমাজ চিন্তাধাৰাৰ মাজেদিও বৰ্তমানৰ মানৱীয়তা শেষ হোৱা নাই। সেই মানৱীয়তাৰ বোধেৰে আমিও আগবাঢ়িম, আপুনি আগবাঢ়িছে, সকলোৱে আগবাঢ়িছে, সকলোৰে প্ৰতি আমাৰ সহযোগিতা আছে। সহযোগিতা কৰি এনেদৰে পৃথিৱীখন ধুনীয়া। ঠিক আছে, ধন্যবাদ। আমি আৰু এতিয়া কল্পনাৰ ওচৰলৈকে যাম। তাইক বুজাই পঢ়াই আমি থৈ যাব লাগিব। ৰোগীক সুধি আচলতে কামটো কৰা নাযায়, যিহেতু আমি ৰোগী লৈ আহিছোঁ। এটা সুন্দৰ পৰিৱেশত ৰাখিম বুলি ভাবি অকণমান সুস্থ কৰি পেলাই আমি লৈ যাম আৰু মাজে মাজে আহি আমি খবৰ লৈ থাকিম। এতিয়া আমি কল্পনাৰ ওচৰলৈকে যাওঁ। এইগৰাকী হৈছে আমাৰ আটাইতকৈ মৰমৰ, মোৰ ভনীয়ে বুলি ক'ব লাগিব, কল্পনা ডেকা। বাগজাপত ঘৰ। বহুদিনৰ আগতে তেওঁৰ মানে স্বামী ঢুকাল আৰু এতিয়া প্ৰায় নিথৰুৱা। আশ্ৰয় বুলিবলৈ একো নাই। আপোনালোকে হয়তো যদি কেতিয়াবা জাগিৰোডৰ পিনে গৈছে, বাগজাপ ৰাস মন্দিৰৰ কাষতে যিটো জিৰণি চৰা আছে, তাতেই দিনে ৰাতিয়ে থাকে এইগৰাকী। সা সম্পত্তি বুলিবলৈ আগতে আছিলে যদিও কিন্তু এতিয়া আৰু নাই। সেইবাবে ভাবিলোঁ কি যে অকণমান সহায় এটা আগবঢ়াই, তাইৰ যিটো অৱস্থা মোৰ ক'বলৈ বেয়া লাগিছে, মানসিক অকণমান স্বাস্থ্যটো বেয়া। সেইবাবে তেওঁক লৈ আহিলোঁ ইয়ালৈ আৰু ডাক্তৰে ইতিমধ্যে চালে, এইবোৰ ঔষধ পাতি দিছে, এয়া ৰেগুলাৰ খাব লাগিব। আমি এখন দৰখাস্ত লিখিছোঁ মৰিগাঁও মহিলা মেহফিলৰ যিটো হাফৱে হোম বুলি পেলাই আছে, তাতে তেওঁ কেইদিনমানৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে আমি লৈ যাম বুলি ভাবিছোঁ। আমি এটা ইঞ্চুৰেঞ্চ দিছোঁ আপোনালোকক যে আমি ইয়ালৈ আহি থাকিম, খবৰ লৈ থাকিম। আৰু অকণমান গম পালোঁ যে ইয়াত কেইবাগৰাকীও তেনেকুৱা ব্যক্তি আছে, তেওঁলোকক সুন্দৰকৈ ৰাখিছে। আমি আশা কৰিছোঁ কল্পনাও ইয়াতে ভাল হৈ যাব। সমাজৰ বাবে এখেতসকল কেতিয়াও মানে কি নহয়, আচলতে দুৰ্ভাৱনা নহয়, কেতিয়াবা কিবা কাৰণত হৈ যায় আৰু সেইটো ভাল কৰিবলৈ বিজ্ঞান যথেষ্ট আগবাঢ়িছে। গতিকে যদি তাই ইয়াত থাকি ভাল হয়, সেইটোতকৈ আমাৰ সুখৰ খবৰ একো হ'ব নোৱাৰে। গতিকে আমি তাকেই যত্ন কৰিছোঁ। ৰদালি দৰ্শন সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক ন্যাসৰ ফালৰ পৰা এয়া আমাৰ প্ৰথমগৰাকী ব্যক্তিক আমি এনেদৰে, প্ৰথম নহয় দ্বিতীয়গৰাকী চিকিৎসা কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে আমাক আশীৰ্বাদ দিব যাতে আমি এনেদৰে আৰু আগুৱাই যাব পাৰোঁ। সমাজৰ যিসকল দুৰ্গত লোক আছে তেওঁলোকক যাতে আমি এনেদৰে কিছু সহায় আগবঢ়াব পাৰোঁ। আৰু এই অনুষ্ঠানটোৰ বাইদেউ এগৰাকী আছে, আহক বাইদেউ ওচৰলৈ। আপোনালোকে ইয়াতে ৰাখে যথেষ্ট কেনেকৈ আপোনালোকে ৰাখা মেলা কৰিব কওকচোন। যেনেকৈ মানে পৰিচালনা কৰিব লাগে, খাই যেনেকৈ থাকে সেইবোৰ লক্ষ্য কৰি মানে আমি মেডিচিনটো চাৰে যেনেকৈ দিয়ে আমি তেনেকৈ দিওঁ। প্ৰায় ইয়াত 12-13গৰাকী মহিলা অলৰেডি ভাল হৈছে। ঠিক আছে, আমি আশা কৰিছোঁ আমাৰ কল্পনা ডেকাও খুব সুন্দৰকৈ ভাল হওক, তাকে কামনা কৰিছোঁ। আৰু তাই কৈ আছে থাকিবলৈ ইচ্ছা নাই, কিন্তু ৰোগীক সুধিটো আৰু কৰা নাযায়। ৰোগী ভাল হ'ব লাগে, আমি ইয়াতে থৈ যাম। শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াতে থাকি কল্পনাই ভাল হওক। এই বাইদেৱে ধুনীয়াকৈ ক'লে, আমি মাজে মাজে আহি খবৰ লৈ থাকিম
আৰু মানৱীয়তা আছে বাবেই এনেদৰে হয়তো কেতিয়াবা কামবোৰ হৈ থাকে। তাকে কামনা কৰিছোঁ কল্পনা পুনৰ সুস্থ হৈ উঠক, এইখিনিকে কামনা কৰিছোঁ। আপোনালোকে আমাক আশীৰ্বাদ দিব, কল্পনাকো আশীৰ্বাদ দিব। আমাৰ এই অনুষ্ঠানটো বা এই কৰ্মটো যাতে আমি সফল কাম হ'ব পাৰোঁ তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ। মানে ঘূৰি পখালি থৈ দিয়া যায়